নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি এটা নতুন বিষয়বস্তু আলোচনা কৰিম, যেটো বিষয়বস্তু আপোনালোকৰ যেটো এৱেটেড ৰিটেন এক্সামৰ কাৰণে যথেষ্ট প্ৰয়োজন হ'ব বুলি ভাবো। আৰু বহুত বন্ধু-বান্ধৱী এই বিষয়বস্তুটো নজনাৰ কাৰণে ৰিটেন টেষ্টত বহুত কম মাৰ্ক পায়। সো আমি আজি আলোচনা কৰিম, আগৰ ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিলো মই এলিমেণ্টাৰী মেথমেটিক্স, জেনাৰেল ইংলিছ আৰু লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি। আজি আনিছো আসাম হিষ্টৰী, জিঅগ্ৰাফি আৰু পলিটিক্স আৰু ইকনমিক্স ভিতৰৰ যেটো বিষয়বস্তু, এই বিষয়বস্তুটো আপোনালোকৰ লগত অলপ আলোচনা কৰিম। বন্ধু-বান্ধৱীসকল, ফাৰ্স্ট পইণ্টটো হৈছে জিঅগ্ৰাফি অফ আসাম। এই পইণ্টটোৰ পৰা গোটেই সময় থাকোতে আমি জিঅগ্ৰাফি অফ আসামৰ গোটেই পাঠবোৰ ক্লিয়াৰলি পঢ়ি যাব লাগে। কাহিনীটো একদম মন দি পঢ়ি গলে তাত কোনো কোৱেশ্চন এনসাৰ মানে আমি নোৱাৰাকে নাথাকো, মানে পাৰিমেই। এটা সিওৰলি আমি ক্লিয়াৰ কাট কৰি পঢ়ি যাব লাগিব। হিষ্টৰী অফ আসামৰ কিতাপ এখন উলিয়াব লাগে। ক্লিয়াৰলি আপোনালোকে কি কৰিব লাগিব, এই কাহিনীটো ধুনীয়াকৈ পঢ়ি গলে তাত কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নোৱাৰাৰ কোনো হেৰিয়ে নাহে। আৰু আসাম এগ্ৰিকালচাৰ, বন্ধু-বান্ধৱীসকল মই ইয়াতে ক'ব যাওঁ আসাম হিষ্টৰী, যেটো হিষ্টৰী অফ আসাম, জিঅগ্ৰাফি অফ আসাম, মই ভাবো আপোনালোকৰ 8, 9, 10 লেভেলৰ কিছুমান কুৱেশ্চন ষ্টেণ্ডাৰ্ড মানে কুৱেশ্চন হে অহাৰ চান্সেছটো বহুত বেছি থাকে। বহুত বেছি হাই লেভেলৰ কুৱেশ্চন ইয়াত নাহে। এই কাৰণে মই কৈছো জিঅগ্ৰাফি অফ আসাম, হিষ্টৰী অফ আসাম, এই বিষয়বস্তুটো 8, 9, 10ৰ যদি আমি কুৱেশ্চনবোৰ প্ৰিপেয়াৰ কৰিব পাৰো যথেষ্ট আমাৰ কাৰণে ভাল। আৰু ইয়াতে আছে আসাম যেটো ইকনমিক্সৰ যেটো টপিকটো ক্লিয়াৰলি পঢ়ি যাব। একবাৰ পঢ়িব লাগে, একদম মন দি পঢ়িব লাগে, তাত কোনো প্ৰশ্নই লুকাই থাকিব নোৱাৰে। আপোনালোকে প্ৰশ্ন মুখস্থ কৰাতকৈ যদি আমি এই পইণ্টসমূহ আমি যদি পঢ়ি যাওঁ, মাষ্ট বি বহুত কুৱেশ্চন আমি এনসাৰ আৰু ভাল মাৰ্ক এটা পোৱাৰ চান্সেছটো থাকিব। কিতাপখন উলিয়াব লাগে, ক্লিয়াৰলি এবাৰ পঢ়ি যাব লাগে। বেছি দিন নালাগে, মেক্সিমাম আপোনালোকৰ 6-7 দিনমান, এসপ্তাহৰ ভিতৰতে কমপ্লিট হৈ যাব এইবোৰ টপিক পঢ়োতে। আৰ্টছ এণ্ড কালচাৰ অফ আসাম, নিশ্চয় গম পাইছে ইয়াৰ পৰা আৰ্ট এণ্ড কালচাৰ অফ আসামৰ বিষয়বস্তুটো যথেষ্ট এক্সামিনাৰে কুৱেশ্চন এটেম্প কৰে। আসাম নেচাৰেল যেটো ৰিচৰ্চেছ, এইটোৰ পৰা কুৱেশ্চন এটা দুটা এক্সামিনাৰে এটেম্প কৰে। আৰু কাৰেণ্ট এফেয়াৰ্ছ অফ আসাম, যেটো ষ্টেট কাৰেণ্ট এফেয়াৰ্ছৰ যেটো আসাম ষ্টেটৰ যেটো কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়বস্তুটো এক্সামিনাৰে এটেম্প কৰে। আৰু লেটেষ্ট যেটো গভ স্কিম অফ আসাম, বন্ধু-বান্ধৱীসকল ইয়াৰ পৰা বহুত কুৱেশ্চন আহে। লেটেষ্ট যেটো স্কিম অফ আসাম আৰু কাৰেণ্ট ইকনমিক প্ৰব্লেম ইন আসাম, এই বিষয়বস্তুটো গোটেই বিষয়বস্তুটো অলপ ক্লিয়াৰলি আমি যদি পঢ়ি যাওঁ, প্ৰশ্নটো দেখাৰ লগে লগে আপোনালোকৰ কাৰেক্ট এনসাৰটো মনলৈ আহি যাব। এইকাৰণে আমি টপিকবোৰ পঢ়িব লাগে। কুৱেশ্চন এই যে ইউটিউবাৰবোৰৰ কুৱেশ্চনবোৰ মানে পুৰা দীঘলকৈ বুজাই থাকে বা হেৰি কৰি থাকে, তাৰ ফৰ্মুলাবোৰহে আমি আয়ত্ত কৰিব লাগে। প্ৰশ্নৰ এনসাৰটো পঢ়ি গৈ এক্সাম হলত গৈ আকৌ পাহৰি যাম, তেনেকুৱা নিচিনা হয়। আমি যদি টপিকটো ভালকৈ যদি পঢ়ি যাওঁ, মাষ্ট বি আমি কুৱেশ্চনৰ এনসাৰবোৰ আমি পাৰিম। বন্ধু-বান্ধৱীসকল, ইয়াৰ পিছতে লৈ আহিম জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ। ভালকৈ আমি পঢ়িব লাগিব। মই যেটো কৈছো আপোনালোকে এবাৰ ট্ৰাই কৰি যাব, ভাল এটা মাৰ্ক পোৱাৰ চান্সটো আহিব। জয় হিন্দ, সকলোকে বেষ্ট উইষ্ট, বেষ্ট অফ লাক।